ছাত্ৰ ঐক্য জিন্দাবাদ সূৰ্যকান্ত নিলম্বন কৰিব লাগিবই সূৰ্যকান্ত নিলম্বন কৰিব লাগিবই গৃহ বিভাগ গৃহ বিভাগ হুঁচিয়াৰ গৃহ বিভাগৰ মমতালি নচলিব প্ৰসংগ জোনাইত ছাত্ৰ সন্থাৰ নেতাক অকাৰণতে গুৰুলাগুৰকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন জোনাই মহকুমা আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ৰাজ্য কপাই যোৱা জোনাই ছাত্ৰ সন্থাৰ নেতাক অকাৰণতে গুৰুলাগুৰকৈ প্ৰহাৰ কৰাৰ ঘটনা বৰ্তমানেও ক্ষান্ত হোৱা নাই সমগ্ৰ অঞ্চলজুৰি বৰ্তমানে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি জিলা তথা আৰক্ষী প্ৰশাসনক বান্ধি দিয়া 10 ঘণ্টা সময় উকলি যোৱাৰ পুনৰ লগে লগে প্ৰতিবাদত বহিল শ ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে সাধাৰণ ৰাইজ পথ অৱৰোধ কৰাৰ লগতে এছডিপিঅ সূৰ্যকান্ত মৰাঙৰ প্ৰতিমূৰ্তি দাহ কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে জিলা ছাত্ৰ সন্থাই ছাত্ৰ ঐক্য জিন্দাবাদ গৃহ বিভাগ কাম নাই এছডিপিঅ সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰ কৰিবই লাগিব মুখ্যমন্ত্ৰী হুঁচিয়াৰ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে তাৰোপৰি দাবী মানি নললে ৰাজ্যৰ সহযোগত গণ আন্দোলনৰ হুংকাৰো প্ৰদান কৰে ইপিনে ঘটনা সংক্ৰান্তত আইজিপি জিতমল দলেৰ নেতৃত্বত অহা এটা দলে বিয়লিৰ পৰা বৰ্তমানলৈকে ঘণ্টাৰ পিছত ঘণ্টা জোনাই আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্ব আছে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ সুশাসনৰ কথা কৈ থাকে কিন্তু সেই সুশাসনৰ কথা কোৱা গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ গৃহ বিভাগটোৱে কেনেকৈ শাসন চলাই আছে নিৰীহ প্ৰজাৰ ওপৰত কেনেকৈ অন্যায় চলাই আছে এই কথাত কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে খবৰ ৰখাটো ভাল কিয়নো এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী নিৰীহ কৰ্মীক ৰাতি ঘৰলৈ যোৱা অৱস্থাত ক'ৰবাত কীৰ্তন চাই থকাৰ অৱস্থাত এগৰাকী খুব দানৱৰূপী এগৰাকী খাকী পোছাকধাৰী আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং তেখেতে কি নিৰ্মমভাৱে প্ৰহাৰ কৰি এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক জোনাই এগৰাকী যুৱকক খুব মানে বেয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে কথা হ'ল এই ক্ষেত্ৰত কিন্তু গৃহ বিভাগৰ কৰণীয় বহুত আছে এতিয়া কথা হ'ল আজি ৰাজপথৰ ৰাইজ ওলাই আহিছে ছাত্ৰ সন্থাই পুৱাই 10 ঘণ্টাৰ সময় আমি নিৰ্ণয় কৰি দিছিলো যে 10 ঘণ্টাৰ ভিতৰত এইগৰাকী দোষী ব্যক্তিক শাস্তি বিহিব লাগিব আৰু উচিত তদন্ত ঘোষণা কৰিব কিন্তু এই ক্ষেত্ৰত দেখা গ'ল অসমৰ যিগৰাকী ডিজিপি গৰাকীক কিন্তু কেৱল এই ব্যক্তিগৰাকীৰ ৰিজাৰ্ভ ক্লজ নকৰাকৈ এই ব্যক্তিগৰাকীক চাকৰিৰ পৰা নিলম্বন নকৰাকৈ কিন্তু কেৱল এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰাই তদন্তৰ ঘোষণা কৰি কিন্তু এনেকে ধৰণৰ তদন্তত কিন্তু ছাত্ৰ সন্থা ক্ষান্ত নহয় ছাত্ৰ সন্থা কোনোদিন আশ্বস্ত নহয় কথা হ'ল এইগৰাকী দোষী ব্যক্তিক এইগৰাকী দানৱৰূপী খাকী পোছাকধাৰী যিগৰাকী এছডিপিঅ গৰাকী প্ৰথমতে তেখেতৰ ৰিজাৰ্ভ ক্লজ কৰিব লাগে তেখেতক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে তাৰপিছত কিন্তু তেখেতে আৰক্ষী প্ৰশাসনে কি ধৰণৰ তদন্ত কৰে আৰু কেনেকৈ জনগণক কেনেকৈ সুৰক্ষিত আছো বুলি কেনেকৈ আশ্বস্ত কৰিব পাৰে এই কথাবোৰত গুৰুত্ব দিব লাগে অন্যথা কিন্তু জোনাইবাসী ৰাইজৰ সহযোগত জোনাই জাতীয় জনগোষ্ঠী দল সংগঠনৰ সহযোগত ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে যেতিয়ালৈকে আমি ন্যায় নাপাওঁ যেতিয়ালৈকে চন্দ্ৰকান্ত বৰুৱা ছাত্ৰকৰ্মী চন্দ্ৰকান্ত বৰুৱা আৰু ছাত্ৰ সন্থাৰ আন যিসকল বিষয়ববীয়া আৰু ছাত্ৰ সন্থাৰ পৰিয়ালৰ কৰ্মকৰ্তাসকলে যেতিয়ালৈকে ন্যায় নাপাব ছাত্ৰ সন্থাৰ কৰ্মী চন্দ্ৰকান্ত বৰুৱাৰ ওপৰত যি অত্যাচাৰ হৈছে তেখেতৰ পৰিয়ালক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থা কৰ্মীয়ে কোনোদিন শান্ত নহয় ৰাজপথৰ সংগ্ৰামৰ লগে লগে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব ইয়াত সমূহ ৰাইজৰ আমি সহায় সহযোগিতা আৰু অভিভাৱকত্ব বিচাৰিছো নিশ্চয়কৈ জিলা প্ৰশাসনৰ মুৰব্বীসকলে আমাক ইয়াৰ পৰা মাতি পঠিয়াইছে কাৰণ পঞ্চায়ত নিৰ্বাচনৰ এটা পৰিৱেশ আৰক্ষী প্ৰশাসনৰ বহুত কাম কাজ থাকে সেই মৰ্মে তেখেতলোকে আমাক ইয়াৰ পৰা মাতি পঠাইছিল জিলাৰ নেতৃত্ব ইতিমধ্যে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ লগত মোকামিলা হৈছে আলোচনাত বহিছে কিন্তু আলোচনাৰ সিদ্ধান্ত বৰ্তমানলৈকে অহা নাই কিন্তু আমি কথা ক'ব বিচাৰিছো ছাত্ৰ সন্থাৰ নেতৃত্বৰ এটাই কথা ইয়াত কিন্তু কোনো ধৰণৰ আশ্বাসত আমি থাকিব নোৱাৰো আমাক লাগিব থিৰাং সিদ্ধান্ত এই সিদ্ধান্ত এটাই লাগিব এইগৰাকী জনহিতৈষী নোহোৱা যিগৰাকী ব্যক্তি সূৰ্যকান্ত মৰাং নামৰ যিগৰাকী আৰক্ষী বিষয়া এই আৰক্ষী বিষয়াক জোনাইৰ পৰা ইয়াৰ পৰা খেদি পঠাব লাগিব আৰক্ষী প্ৰশাসনৰ প্ৰতি আহ্বান
আৰু এইগৰাকী ব্যক্তিক নিলম্বন কৰিবলৈ বাবে তেখেতৰ ৰিজাৰ্ভ ক্লজ কৰিব লাগিব আৰু তাৰ পিছৰ পৰ্যায়ত আৰক্ষীয়ে সেইগৰাকী ব্যক্তিৰ ওপৰত কি তদন্ত ঘোষণা কৰে তাক আমি লক্ষ্য ৰাখিম। কিন্তু বৰ্তমান সময়ত তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাব খোজো এইগৰাকী ব্যক্তিৰ এগৰাকী খুব দানৱৰূপী এগৰাকী আৰক্ষী বিষয়াগৰাকীক তেখেতৰ ৰিজাৰ্ভ ক্লজ কৰিবৰ কাৰণে চাকৰিৰ পৰা নিলম্বন কৰিবৰ কাৰণে আমি দাবী জনাইছো। নিশ্চয়কৈ আমাৰ সময়সীমা ইতিমধ্যে উকলি যোৱাৰ কাৰণে আমি এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়া এইগৰাকী দুষ্টাচাৰী যিগৰাকী বিষয়াগৰাকীক আমি প্ৰতিকৃতি দাহ কৰিছো। কিন্তু ছাত্ৰ সন্থাৰ সৈতে গণতান্ত্ৰিকভাৱে আমি কাম কাজ কৰি আহিছো। আমাৰ আন্দোলনৰ পথেই হ'ল সদায় গণতান্ত্ৰিক, গতিকে আমি গণতান্ত্ৰিকভাৱে পন্থাৰে আমি আগবাঢ়ি গৈছো। ইয়াৰ পৰৱৰ্তী যি কাৰ্যসূচী হ'ব, যদি ইয়াৰ পিছতে যদি জিলা প্ৰশাসনে ছাত্ৰ সন্থাৰ কৰ্মীক বা জোনাইবাসী ৰাইজক যদি ন্যায় দিয়াৰ ক্ষেত্ৰত যিসকল জিলাৰ মুৰব্বী আছে, জিলা প্ৰশাসনৰ মুৰব্বী আছে, মুৰব্বীসকলে যদি তেখেতসকলৰ দায়িত্বহীন যদি দায়িত্বশীলভাৱে কাম কাজ নকৰে, পৰৱৰ্তী সময়ত নিশ্চয়কৈ ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এই সংগ্ৰাম অব্যাহত ৰাখিব। হয়, আমাৰ এটাই দাবী, জোনাই SDPO সূৰ্যকান্ত মৰাণক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে, তেওঁৰ ওপৰত তদন্ত কৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ এটাই দাবী, তেওঁক যেতিয়ালৈকে নিলম্বন নকৰে তেতিয়ালৈকে আমি শান্ত নাথাকো, জোনাইবাসী ৰাইজে শান্ত নাথাকে। আমাৰ যি গণতান্ত্ৰিক যি আমাৰ আন্দোলন, সেই আন্দোলন আমাৰ অব্যাহত থাকিব।